নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল, আজিৰ পৰা প্ৰায় ৩ মাহ আগতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটি বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছিল। TARL টিচিং এট দ্য ৰাইট লেভেল নামৰ এটি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। আৰু এই প্ৰশিক্ষণৰ সময়ত ছাৰবেদসকলক এটা কথা কোৱা হৈছিল, আমি ইয়াত 3টা এছেছমেণ্ট ল'ব লাগিব। ইতিমধ্যে ট্ৰেইনিঙৰ সময়ত এই কথাখিনি আপোনালোকক কোৱা হৈছিল আৰু তাক লৈ কেনেকুৱা ধৰণে এছেছমেণ্ট ল'ব লাগিব সেই কথাখিনিও জনোৱা হৈছিল। এটা এছেছমেণ্টৰ নাম হৈছে বেছলাইন এছেছমেণ্ট, এটা এছেছমেণ্টৰ নাম হৈছে মিডলাইন এছেছমেণ্ট আৰু এটা এছেছমেণ্টৰ নাম হৈছে ইনলাইন এছেছমেণ্ট। এতিয়া এই বেছলাইন এছেছমেণ্ট, মিডলাইন এছেছমেণ্ট আৰু ইনলাইন এছেছমেণ্টৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো ইতিমধ্যে শিক্ষা হেতু এপ্লিকেশ্যনৰ জৰিয়তে সংযোগ কৰা হৈছে। আপোনালোকে আপোনালোকৰ মোবাইলত থকা যি শিক্ষা হেতু এপ্লিকেশ্যনত তলৰ ফালে যেতিয়া যাব তাত আপোনালোকে দেখা পাব TARL নামেৰে এটি নতুন সেগমেন্ট তাত সংযোগ কৰা হৈছে। ইতিমধ্যে মিড ডে মিল, ষ্টুডেণ্ট এটেণ্ডেন্স, টিচাৰ এটেণ্ডেন্স, ষ্টুডেণ্ট এনৰলমেণ্ট, টিচাৰ এনৰলমেণ্ট, তাৰপিছত সিংক্ৰনাইজ, এনেকুৱা ধৰণৰ বিভিন্ন অপশ্যনবিলাকৰ ভিতৰত এটা অপশ্যন হৈছে TARL। আৰু এই TARL এপ্লিকেশ্যনৰটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে কি পাব, তাত বেছলাইন এছেছমেণ্ট কৰিব পাৰিব, পৰৱৰ্তী পৰ্যায়ত মিডলাইন এছেছমেণ্ট আৰু পৰৱৰ্তী পৰ্যায়ত ইনলাইন এছেছমেণ্ট। অৰ্থাৎ তাত আপোনালোকৰ শিক্ষা হেতু এপ্লিকেশ্যনত যিমানজন ছাত্ৰ ছাত্ৰী আছে, যিহেতু এই ব্যৱস্থাটো 3য়, 4ৰ্থ আৰু 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আছিলে, আপোনালোকৰ শিক্ষা হেতুত 3য় শ্ৰেণীত যদি 10জন ছাত্ৰ ছাত্ৰী আছে, TARLতো 10জন ছাত্ৰ ছাত্ৰী দেখুৱাব 3য় শ্ৰেণীত। 4ৰ্থ শ্ৰেণীত যদি 12জন ছাত্ৰ ছাত্ৰী আছে, TARLতো 12জন ছাত্ৰ ছাত্ৰী দেখুৱাব। আৰু একেবাৰে শেষত 5ম শ্ৰেণীত যদি আপোনালোকৰ 20জন ছাত্ৰ ছাত্ৰী আছে, TARLতো 20জন ছাত্ৰ ছাত্ৰী দেখুৱাব। আৰু প্ৰতিখন বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকে যিসকল ছাৰ বাইদেৱে TARLৰ ট্ৰেইনিং পাবৰ কাৰণে সক্ষম হৈছিলে, তেওঁলোকে এই শিক্ষা হেতু এপ্লিকেশ্যনত গৈ বেছলাইন এছেছমেণ্ট, মিডলাইন এছেছমেণ্ট আৰু ইনলাইন এছেছমেণ্টটো কৰিব লাগিব। ইতিমধ্যে বেছলাইন এছেছমেণ্ট প্ৰায় শেষ হ'বৰ কাৰণে হৈছে। এতিয়া মিডলাইন এছেছমেণ্ট চলিবৰ কাৰণে আৰম্ভ কৰিছে। কিবা কাৰণত যদি কমিউনিকেশ্যন গেপৰ কাৰণে হওক বা এই গম নোপোৱাৰ কাৰণে হওক, আপুনি যদি বেছলাইন এছেছমেণ্টটো ইতিমধ্যে কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে বেছলাইন এছেছমেণ্টটো কৰিবৰ কাৰণে চেষ্টা কৰক। আৰু বেছলাইন এছেছমেণ্টটো কৰাৰ পিছতহে আপোনালোকে মিডলাইন এছেছমেণ্ট আৰু ইনলাইন এছেছমেণ্ট কৰিব পাৰিব। ভিডিঅ'টো যদি এইখিনি কথা জনালো, আপোনালোকে আপোনালোকৰ বিদ্যালয়ত ইয়াৰ লগত জড়িত যিখিনি কাম, সেই কামখিনি কৰিব বুলি আশা কৰিলো। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।